নমস্কাৰ বন্ধুসকল, মোৰ অন্যটাৰ ভিতৰত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। যিহেতু আমাৰ আশাবোৰ শেষ হৈ যাবলৈ ওলাইছে, কি আশা শেষ হৈ যাবলৈ ওলাইছে, CM ছাৰে কি কৈছে, গোটেইখিনি কথাই এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ফিজিকেলৰ বিষয়ে, যিহেতু আমাৰ ফিজিকেল হ'বলৈ বাকী আছে, মই আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে স্পষ্টকৈ গোটেইখিনি কথা ভালদৰে জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক, কাৰণ ভিডিঅ'টো চালে গোটেই কথাখিনি বুজি পাব। এজন দুখীয়া ঘৰৰ ল'ৰাৰ দুখ কোনেও নুবুজে। আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আজিৰ পৰা প্ৰায় 6 মাহ 5 মাহ আগতে আমি অসম পুলিচত অনলাইন এপ্লাই কৰিলোঁ। আৰু অনলাইন এপ্লাই কৰাৰ পিছতে আমি ভাবিছিলোঁ যে আমাৰ ফিজিকেলটো 2023 বৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হৈ যাব, কিন্তু হোৱা দেখা নগ'ল। তাৰপিছত CM ছাৰে সভাই সমিতিয়ে ক'লে যে আমি আপোনালোকৰ ফিজিকেলটো জুন জুলাই মাহত অনুষ্ঠিত কৰিম বুলি তেওঁ নিজে উল্লেখ কৰিলে। তাৰপিছত কেইদিনমান পিছত ক'লে যে আমি 26 জানুৱাৰীত ফিজিকেল কেতিয়া হ'ব গোটেইখিনি ঘোষণা কৰি জনাম। কিন্তু আজি 26 জানুৱাৰী গ'ল, আপোনালোকে গমে পালে। মই আপোনালোকক গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা যাচিলোঁ, যাতে আপোনালোকৰ দিনবোৰ ভালে ভালে যায় আৰু আপোনালোকৰ সপোনবোৰ পূৰণ হয়। যিহেতু আজি 26 জানুৱাৰী আৰু 26 জানুৱাৰীত ঘোষণা কৰা কথা আছিল ফিজিকেল ডেট, কিন্তু কোনো ধৰণৰ ঘোষণা নহ'ল। CM ছাৰে সভাই সমিতিয়ে কৈয়ে থাকিল যে জুন জুলাই মাহত হ'ব। প্ৰতিখন সভাতে পুলিচক লৈ কিবা নহয় কিবা এটা তেওঁ কথা কৈ যায়, আৰু আমিও ভাবি থাকোঁ যে হৈ যাব। আমি বহুত উৎসাহিত হৈছোঁ, কাৰণটো হৈছে আমি এটা চাকৰিৰ কাৰণে আমি এটা চাকৰিৰ পিছত ঘূৰি আছোঁ। আৰু এনেকুৱা নহয় যে আমি গোটেইখিনি চাকৰিৰে চেষ্টা কৰি আছোঁ। আমি যোনখিনি ল'ৰাই এই ফিজিকেল প্ৰেক্টিছ কৰি আছোঁ, কেৱল ডিফেন্স বা অসম পুলিচৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ, যাতে আমি আমাৰ সপোনটো পূৰণ কৰিব পাৰোঁ, যাতে আমি অসম পুলিচত চাকৰি কৰিব পাৰোঁ। কাৰণ আগতে মানুহে ভবা নাছিল যে অসম পুলিচত চাকৰি কৰিম, ভবাই নাছিল। কাৰণ আগতে অসম পুলিচত চাকৰি ল'বলৈ হ'লে কি কি লাগিছিল, আপোনালোকে এইটো ভালদৰে জানে, গোটেই অসমখনেই জানে কি লাগিছিল। কিন্তু এতিয়া সেনেকুৱা নহয়। এতিয়া চাকৰি ল'বলৈ যোগ্যতাৰ ওপৰত নিৰ্ভৰ, যোগ্যতা লাগিব, তেতিয়া চাকৰি পাবলৈ সক্ষম হ'ব। যিহেতু আমি সকলোৱে একেলগে ভালদৰে প্ৰিপাৰেশ্যন চলাইছিলোঁ, ৰানিং, লং জাম্প গোটেইখিনি ভালদৰে প্ৰিপাৰেশ্যন চলাই আছোঁ, যাতে এইবাৰ চাকৰিটো ল'ব পাৰোঁ। বা কোনোবাই এটা তাৰিখ ক'লে আমাৰ ভাল লাগে, আমাৰ ফিজিকেল আহিব। কাৰণ আমি কাম কৰি থকা ল'ৰা ছোৱালী, আমি কাম কৰিলেহে ঘৰসমূহ চলে। এতিয়া আমি কামবোৰ বাদ দি আমি ফিজিকেল প্ৰেক্টিছ কৰি আছোঁ, কিন্তু জুন বা জুলাই বুলি ক'ব, কিন্তু কোনো ধৰণৰ আপডেট নাই। যিহেতু আজি আপডেট দিয়া কথা আছিল, সকলোৱে আগ্ৰহেৰে বাট চাই আছিল, আমিও চাইছিলোঁ কেতিয়া CM ছাৰে ক'ব। মই ৰাতিপুৱাৰ পৰাই ৰখি আছিলোঁ যে CM ছাৰে কেতিয়া ক'ব, কেতিয়া ক'ব, কেতিয়া ক'ব, কেতিয়া ফিজিকেল হ'ব, আজি ক'লে ভাল আছিল, এনেকৈ এক্সাইটেড হৈছিলোঁ। কিন্তু কোনো ধৰণৰ সেনেকুৱা কথা কোৱা দেখা নগ'ল। এতিয়া আপোনালোকে ভাবি চাওক, আমাৰ জীৱনটো কোনফালে গতি কৰিছে। যিহেতু আজি আমি 4-5 মাহ ধৰি ফিজিকেল প্ৰেক্টিছ কৰিলোঁ, ফল নাপালোঁ। এতিয়া যিহেতু ইয়াৰ ফলত এইটোৱে গম পোৱা গৈছে যে আমাৰ এই ফিজিকেলটো জুন জুলাই মাহতে অনুষ্ঠিত হ'ব। এইটো একেবাৰে 100% জুন জুলাই মাহতে অনুষ্ঠিত হ'ব। কিন্তু জুন জুলাই মাহত অনুষ্ঠিত হওক, কিন্তু সেই টাইমটো আমাৰ বাবে অতি ভয়ানক। কাৰণ আগতে বহুত ফিজিকেল হৈ গৈছে সেই টাইমত, কিন্তু ভাল নম্বৰ উঠাব নোৱাৰে, কাৰণ গ্ৰাউণ্ডসমূহৰ অৱস্থা একেবাৰে বেয়া হৈ যায়। বৰষুণ আৰু গ্ৰাউণ্ডবোৰ বোকাময় পৰিৱেশ হৈ যায়। আপোনালোকে গমেই পাইছে। এতিয়া বহুতে ক'ব বোকাটো চাকৰি ল'ব পাৰি, আগতে লৈছে দেখা নাই নেকি, বহুতেই ক'ব। চাওক, যিহেতু আগৰ কথাটো মই কৈ দিছোঁ, যেতিয়া ফৰেষ্টৰ ফিজিকেল হৈছিল, তেতিয়া এসপ্তাহমান আগতে এনেকুৱা পৰিস্থিতি নাছিল, গ্ৰাউণ্ডসমূহৰ ভাল আছিল। সেই ভাল টাইমত ল'ৰা ছোৱালীয়ে ভাল মাৰ্ক উঠাই পেলাইছিল, আৰু তেওঁলোকে প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে ৰিটাৰ্ণ এক্সাম দিবলৈ সুবিধা পাইছিল। কিন্তু যেতিয়া বৰষুণৰ টাইমত বোকাময় পৰিৱেশত ৰানিং কৰিছিল ল'ৰা ছোৱালীয়ে, কেইজন ল'ৰাই ৰিটাৰ্ণ এক্সাম দিছে, যদি আপোনালোকে দিছে তলত কমেণ্ট কৰক। কাৰণ আমি জানো গ্ৰাউণ্ডৰ পৰিস্থিতি কেনেকুৱা। কাৰণ এইবাৰো আমাৰ আশাটো শেষ হ'ব, নিশ্চয় একেবাৰে শেষ হৈ যাব। যিহেতু আমাৰ হৈ কোনো মাত মতা মানুহ নাই, আৰু আমাৰ পিনে চোৱা মানুহ নাই। চাকৰি ওলাই দিছে, কি কাৰণত ওলাইছে আপোনালোকে গমেই পাইছে। ইলেকশ্যন আহিছে আগত, ইলেকশ্যনৰ আগত আপোনালোকে গমেই পাইছে চাকৰি ওলাই দিছে। যিহেতু সকলোৱে স্বাৰ্থত থাকে, সকলোৱে এইটো ক'ব নাযাওঁ যে মই, যিহেতু ক'লে বহুত ডাঙৰ সেই হৈ যাব।
আপোনালোকে এবাৰ ভাবি চাওক আমাৰ লগত কি হৈ আছে আমাৰ লগত এখন ডাঙৰ খেল হৈ আছে আমাৰ আশাবোৰ এনেকৈ শেষ হৈ যাবলৈ ধৰিছে আপোনালোকে হতাশ নহ'ব আপোনালোকে ফিজিকেল ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক যেতিয়াই ফিজিকেলৰ আপডেট আহিব মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টোত এইখিনি আজিলৈ আহিছোঁ যে